নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান। আপোনালোকে নিশ্চয় গম পাইছে যে আজি কেইঘণ্টামানৰ পূৰ্বে শিখা শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁৰ নিজৰ বাসগৃহৰ পৰা। শিখা শৰ্মাক কি কাৰণে গ্ৰেপ্তাৰ কৰিছে সেয়া নিশ্চয় আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। শিখা শৰ্মা সদায় তেওঁ কিবা নহয় কিবা বিতৰ্কিত কথা কৈ আহিছে বিভিন্ন সময়ত। কেতিয়াবা তেওঁ কোনো ৰাজনৈতিক দলৰ সমৰ্থনত কথা কয়, কেতিয়াবা কোনোবা ৰাজনৈতিক দলৰ বিৰোধিতা কৰে। ইমান দিনে তেওঁক অসমৰ মানুহে সহ্য কৰি আছিল, কিন্তু আজি সেই সহ্যৰ সীমা অতিক্ৰম হ'ল। আমাৰ প্ৰাণৰ শিল্পী, সকলোৰে মৰমৰ, বুকুৰ আপোন, সাৰ্থক জুবিন দাক লৈ শিখা শৰ্মাই যিবোৰ কথা কৈছে, আচলতে কোনো সভ্য মানুহে, কোনো শিক্ষিত সভ্য মানুহে এই ধৰণৰ কথা ক'ব নোৱাৰে। এইটো অতি দুখৰ কথা। তেওঁক আচলতে কেতিয়াবাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিছিল, কিন্তু আজি যেতিয়া গৰিমা বৌয়ে এজাহাৰ দিলে ক্ৰাইম ব্ৰাঞ্চক, তাৰ পিছতহে তেওঁক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। কিন্তু যেতিয়াই তেওঁ এই বিতৰ্কিত কথাবোৰ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ চৰিত্ৰ হননৰ দৰে জঘন্য ঘৃণনীয় কামবোৰ কৰি আছিল, ছ'চিয়েল মিডিয়াত পোষ্ট দি আছিল, তেতিয়া কিয় তেওঁক গ্ৰেপ্তাৰ কৰা নহ'ল? তেতিয়াই তেওঁক আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিব লাগিছিল। যিহেতু জুবিন দা আমাৰ বাবে কি সেয়া নিশ্চয় আমি আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এনে এগৰাকী মহান শিল্পী, এনে এগৰাকী জাতিটোক পথ প্ৰদৰ্শক, জাতিটোক সকলো ক্ষেত্ৰতে আগবঢ়াই নিব খোজা, বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা এগৰাকী মহান মনীষী, ভগৱানৰ অংশস্বৰূপ ব্যক্তিক ইমান যে তেওঁ আক্ৰমণ কৰিলে জঘন্যভাৱে, তাৰ বাবে আচলতে তেওঁ আজি নহয়, কেতিয়াবাই গ্ৰেপ্তাৰ কৰিব লাগিছিল। আৰু শিখা শৰ্মাই ইমান সাহস ক'ত পালে সেইটো আপোনালোকে মন কৰিব। শিখা শৰ্মাতো সাধাৰণ এগৰাকী মহিলা, তেওঁতো কোনো কিবা ডাঙৰ নেত্ৰী নহয়, কিবা নহয়, তেওঁ এগৰাকী সাধাৰণ মহিলা। তেওঁ ইমান সাহস কেনেকৈ পালে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক এনেকৈ জঘন্যভাৱে তুচ্ছ তাচ্ছিল্য কৰিবলৈ, তেওঁৰ চৰিত্ৰ হনন কৰাৰ? ইয়াত নিঃসন্দেহে তৃতীয় পক্ষ জড়িত আছে, কোনোবা অদৃশ্য শক্তি নিঃসন্দেহে ইয়াত আছে, শিখা শৰ্মাক যিয়ে সমৰ্থন কৰি আছে, সহায় কৰি আছে আঁৰত। নহ'লে তেওঁ ইমান বেছি সাহস কেনেকৈ পালে? আৰু আপোনালোকে যদি দেখিছে ভিডিঅ' ফুটেজ, মই নিউজ চেনেলৰ জৰিয়তে দেখিছোঁ যে শিখা শৰ্মাক যেতিয়া আৰক্ষীয়ে গাড়ীত ভৰাই কাৰাগাৰলৈ বা থানালৈ নিছে, তেতিয়া তেওঁ হাঁহি আছে, হাঁহি তেওঁ কাৰোবাৰ লগত কথা পাতিছে, মাত লগাইছে। তো এইগৰাকী নিৰ্লজ্জ, অসভ্য, কোনো কি ক'ম, ভাষা নাই, এনেকুৱা ধৰণৰ মানসিকতাৰ নিকৃষ্ট মানসিকতাৰ মানুহ আচলতে তেওঁলোক আচলতে জেলতে থাকিব লাগে। তেওঁ দীৰ্ঘদিন জেলত থাকিব লাগে, উচিত শাস্তি পাব লাগে শিখা শৰ্মাৰ দৰে এনে মানসিকতাৰ মানুহে। কিন্তু ইয়াৰ লগে লগে শিখা শৰ্মাৰ আঁৰত কোন জড়িত, কোনে তেওঁক সাহস দিছে সেইটো আমি মন কৰিব লাগে। আপোনালোকৰ নিশ্চয় মনত আছে যে জুবিন দাৰ যেতিয়া চাৰ্জশ্বীট 12 ডিচেম্বৰত দাখিল কৰিছিল, তাৰ আগত মুখ্যমন্ত্ৰীয়ে নিজেই কৈ আছিল যে যিদিনা চাৰ্জশ্বীট আমি দাখিল কৰিম, তাৰপিছত মই নিজে ৰাজপথলৈ নামিম, ন্যায় বিচাৰিম আৰু ন্যায়পালিকাক হেঁচা দিম, মই নিজেই ৰাজপথত নামি আন্দোলন কৰিম। এই কথা মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিল। মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ সংবাদ মাধ্যমৰ আগত, বিধানসভাত হত্যাকাণ্ড বুলি কৈছিল, জুবিন দাক হত্যা কৰা হৈছিল বুলি কৈছিল। আৰু এতিয়া এই বিষয়টোক লৈ কোনো ধৰণৰ মাত মতা নাই। এইটো অতি দুৰ্ভাগ্যজনক। কিন্তু গতিকে আপোনালোকে এই ক্ষেত্ৰত সচেতন হৈ থাকক। প্ৰাণৰ শিল্পীগৰাকীৰ চৰিত্ৰ হনন কৰা, তেওঁক অপমান কৰা, তেওঁক উপলুঙা কৰা কোনো ব্যক্তি যাতে সাৰি যাব নোৱাৰে, এই ক্ষেত্ৰত অসমৰ ৰাইজে সদায় চকু দিব লাগিব। শিখা শৰ্মাৰ উপৰিও আৰু কিছুমান ব্যক্তি ইয়াত জড়িত আছে, তেওঁলোকেও কিন্তু কঠোৰ শাস্তি পোৱাৰ দাবী জনাইছোঁ। ভিডিঅ'টো ইমানেই। পুনৰ এটা নতুন ভিডিঅ'তে লগ পাম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।